বাহ এবাৰ শিখা শৰ্মাই কিন্তু বৰ বেয়াকৈ যাইলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হয় কি কাৰণে যাইলে আপোনালোকে শিখা শৰ্মা বাইদেউ এই যিটো মই ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো চালে সকলোখিনি গম পাব মানে মাজে মাজে শিখা শৰ্মা বাইদেউ কিবা বেলেগ এটা ৰূপ লৈ দিয়ে আপোনালোকে গম পায়ে মানে নকৰিবলগীয়া কাণ্ড কিছুমান কৰে কেতিয়াবা ভাল কথা কয় কেতিয়াবা মানে বৰ আচৰিত কথা কৈ দিয়ে এনেকুৱা ধৰণৰ মানে তেওঁ বিতৰ্কত সোমাই থাকে শিখা শৰ্মা বাইদেউ আপোনালোকে গম পায়ে বিশিষ্ট লেখিকা গতিকে আজিৰ ভিডিঅ'টোতনো কি ক'লে শিখা বাইদেউ আপোনালোকে চালে মানে আপোনালোকৰ চকু কপালত থিব বুলি ক'ব পাৰি অৱশ্যে চকু কপালত নুঠে বাৰু এইটো এটা কোৱা কথা মানে যি কি নহওক বেছি লেকচাৰ মাৰি নাথাকোঁ ভিডিঅ'টো চাওক আপোনালোকে আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাৰিব তেতিয়াহ'লে ভিডিঅ'টো চাওক আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক গ'লে বেয়া শুনি মোৰতো মুখটো খোলখালেতো খায়েই এতিয়া হিমন্ত বিশ্ব শৰ্মাই গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগাই ফুৰিছে কেনেকৈ কাজিয়া লগাইছে মই কওঁ শুনক হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 1200 টকা দিছে ঘৈণীয়েকক বা মাইকী মানুহ স্কুটি দিছে ছোৱালী সব ৰেচন কাৰ্ডৰ নাম মাইকী মানুহৰ আৰু কি আছে জানো ঘৰ দিব মাইকী মানুহ সব মুঠতে মাইকী মানুহ হয়নে এতিয়া মাইকী মানুহক সব বস্তু দিয়াৰ ফলত বহুত মাইকী মানুহে হাজবেণ্ডৰ লগত মিলি ধুনীয়াকৈ ঘৰখন চলাই সেইটো কথা আছে কিন্তু এনেকুৱা মাইকী মানুহ আছে যে মই পইচা পাইছোঁ তোমাক নিদিওঁ বোলে দাইল আনো আজি টকা 100 দিয়াচোন নাই মই তোমাক দিব নোৱাৰোঁ মই কাপোৰ এযোৰ কিনিব লাগিব চৰকাৰে মুখে দিছে তেতিয়াই ঘৰখনত কাজিয়া লৈ যায় সেইদিনাখন এটা ঠাইত মই জেগাটোৰ নাম এতিয়া নকওঁ ৰাইজে বেয়া পাব নগাঁও লোকসভা সমষ্টিৰ এখন ঘৰত আমি এনেকৈ গৈ থাকোঁতে ৰাস্তাই দি দুবাদুল কাজিয়া একদম মানে পুৰা ঝাৰু লৈ খেলিছে ঘৈণীয়েকৰ হাতত ঝাৰু গিৰিয়েকৰ হাতত চেণ্ডেল এটা কি হল কাজিয়াখন সুধিলো বোলে অৰুণোদয় পইচা সোমাইছিলে গিৰিয়েকে হেনো এই চেণ্ডেল এযোৰ কিনিবৰ কাৰণে পইচা খুজিছিলে এই চিগা চেণ্ডেল লৈ মাৰিবলৈ দৌৰিছে আৰু ঘৈণীয়েকে ঝাৰু লৈ পেলাই মাৰিবলৈ খেলিছে গতিকে এই কাজিয়াখন কোনে লগালে হিমন্ত বিশ্বই লগাইছে তেওঁ অৰুণোদয় পইচাটো আমাৰ চব এতিয়া মেইন কথা বহুত কথা মোৰ কথাখিনি বহুত লিগেল গ্ৰাউণ্ড আছে ভাৰতৰ সমাজ ব্যৱস্থাটো পিতৃকেন্দ্ৰিক হয়নে নহয় পিতৃকেন্দ্ৰিক হয়নে নহয় আমি ভাৰতীয় সংস্কৃতি হিমন্ত বিশ্ব শৰ্মাৰ মুখত বৰ কথা বৰ ডাঙৰ ডাঙৰ লেকচাৰ যে কি সংস্কৃতি হিমন্ত বিশ্ব শৰ্মাই কি বুলি কয় ভাৰতীয় সংস্কৃতি তেনেহ'লে ভাৰতীয় সংস্কৃতিয়ে কি বুলি কয় ভাৰতীয় সংস্কৃতিত পুৰুষৰ স্থান কিন্তু সদায় অলপ হ'লেও মৰ্যাদাপূৰ্ণ তো ভাৰতীয় সংস্কৃতিত মাইকী মানুহে বজাৰ কৰি ঘৰত চাউল দালি কিনি অনাৰ ৰুলটো নাই আমাৰ ভাৰতীয় সংস্কৃতিত নিয়ম হৈছে কি পুৰুষজনে জীৱিকা উলিয়াই পইচা পাতি আনি ঘৰখন চলায় কিন্তু আজিৰ সমাজত আজিৰ পৰা বহুত বছৰ আগতে মহিলায়ো চাকৰি বাকৰি কৰিছে আমি নাই কৰা বুলি নকওঁ বা কৰিব নালাগে এইটোও নকওঁ ভুলকে নিউজটো নবজাব কৰিব নালাগে বুলি নকওঁ কিন্তু কথা হ'ল এজন পুৰুষৰ পকেটটো যেতিয়া খালী হৈ থাকে এগৰাকী মহিলাৰ পাৰ্চটো যেতিয়া ভৰ্তি হৈ থাকে চৰকাৰী ধনেৰে সেইখন ঘৰত শান্তি থাকিব নেকি ঠিক আছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মহিলাবিলাকে ভোট দিব তাৰমানে কি হিমন্ত বিশ্ব শৰ্মাই মহিলাও আছে পুৰুষো আছে যদি পুৰুষে ভোট নিদিওঁ বুলি কয় তেতিয়া ঘৰখনত তাৰমানে কাজিয়া লাগিব তাৰমানে কাজিয়া লগাবলৈ কৈছে আৰু যদি সম অধিকাৰৰ কথা কৈছে তেতিয়াহ'লে মহিলাগৰাকীয়ে হাজবেণ্ডজনক ক'ব নেকি যে তুমি মোৰ মতে ভোট দিব লাগিব আৰু তেওঁ যেতিয়া নিদিব তেতিয়াই কাজিয়া লাগিব নেকি তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ভোট পাই থকাৰ স্বাৰ্থত এখন ঘৰৰ সম্প্ৰীতি এখন ঘৰৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগাব খুজিছে সৌখিদিনা হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছিলে বোলে বাল্য বিবাহৰ নামত স্বামীবিলাক ধৰি লৈ গ'ল আৰু ঘৈণীয়েকজনী বোলে মাকৰ ঘৰলৈ যাওক তেওঁ বোলে 1200 টকা দিব তাৰে বোলে চলিব আৰে গিৰিয়েকৰ বুকৰ পৰা ঘৈণীয়েকক অতৰাই থকাৰ পৰম্পৰা হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে এটা পৰিয়ালত দুটা ল'ৰা আছে মই নিজে চিনাকি নাম নকওঁ ক'ব পাৰোঁ কিন্তু দৰকাৰ হ'লে মই প্ৰমাণ দি দিম এটা ঘৰত দুটা টুইন ল'ৰা ছোৱালী জজা দুটা ল'ৰা ছোৱালী মেট্ৰিকত দুটা ল'ৰা ছোৱালীয়ে একে নম্বৰ লৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে ছোৱালীজনীক স্কুটি দিলে ল'ৰাটোক নিদিলে সেইখন ঘৰত শান্তি থাকিবনে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মহিলাৰ সবলীকৰণ মানে পুৰুষৰ দুৰ্বল কৰা নেকি মহিলাক সবল কৰা মানে পুৰুষক দুৰ্বল কৰা নেকি যদি একেখন ঘৰৰ জজা ল'ৰা ছোৱালী ছোৱালীজনী স্কুটি পালে ল'ৰাটোৱে নাপালে সেই ছোৱালীজনীৰ প্ৰতি ল'ৰাটোৰ ভাল ভাৱ থাকিবনে কাইলৈ যদি ক'ৰবালৈ যাবলৈ হয় ছোৱালীজনী স্কুটাৰখন নিনি তাই ল'ৰাটোক দিবনে তেতিয়া দুইটা ল'ৰা ছোৱালীৰ মাজত কাজিয়া এখন সৃষ্টি নহ'বনে ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাই হওক ছোৱালী হওক তুমি স্কুটি দি দিয়া এখন ঘৰত অৰুণোদয় তুমি পৰিয়ালটোৰ মুৰব্বীজনক দিয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰিয়ালৰ মুৰব্বী কোন দেউতাক নে মাক ভাৰতবৰ্ষৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখনেই ৰাজ্য আছে য'ত মহিলা মুৰব্বী পৰিয়ালৰ সেইখন ৰাজ্য হৈছে মেঘালয়ৰ বাদে ভাৰতৰ কোনো জেগাত পৰিয়ালৰ মুৰব্বী মহিলা নহয় যদি পৰিয়ালৰ মুৰব্বী মহিলা হ'লহেঁতেন তেনেহ'লে মোৰ দেউতাই মোৰ নামত মাটি নিদিলে কিয় মোৰ দেউতাৰ মাটিখিনি দাদাই কিয় পাব মই কিয় নাপালোঁ আজি 2005 চনতহে আইন কৰিছে ছোৱালীয়ে মাটি পাব লাগে কিন্তু ছোৱালীয়ে মাটি পাব লাগে বুলি আইন কৰিছে এতিয়া তাৰমানে মই মোৰ দেউতাক আদালতলৈ লৈ যাব লাগিব মাটি খুজি সিস্টেমটো নাই কেলে ছোৱালীয়ে পোৱা এতিয়া আপুনি মেঘালয়লৈ যাওক মেঘালয়ত মাটি সম্পত্তিৰ ওপৰত লৰাৰ অধিকাৰ নাই মেঘালয়ত ছোৱালীয়ে পায় তাৰমানে সেয়া মাতৃকেন্দ্ৰিক পৰিয়াল মেঘালয়ৰ বাবে ভাৰতবৰ্ষৰ সকলো ৰাজ্য পিতৃতান্ত্ৰিক পৰিয়াল গতিকে এই পিতৃতান্ত্ৰিকতা আঁতৰাই পেলোৱাটো হিমন্ত
বিশ্ব শৰ্মাৰ নাৰী সবলীকৰণ হ'ল নে দুৰ্বলীকৰণ আজি তেওঁ 1200 টকা অৰুণোদয় দি এগৰাকী মহিলাক স্বামীৰ লগত কাজিয়া কৰাইছে সেই স্বামীজনে যদি কাইলৈ কৈ দিয়ে যে তোক মোক নালাগে যা ডিভোৰ্স দিছো হিমন্ত আহি পেলাই তেওঁ গোটেই জীৱন খুৱাব নেকি তেওঁ আঁচনি দিছে দিয়ক আমি বেয়া নাপাওঁ আমাৰ পৰিয়ালত যদি আৰ্থিকভাৱে দুৰ্বল এজন সদস্য থাকে মোৰ ধৰক ককাই ভাই আছে 10টা তাৰে এটা ককাই ভাই ধৰক একেবাৰে ইনকাম নাই আমি বাকি 9টাই মিলি তেওঁ পৰিয়াল চলোৱাটো আমাৰ দায়িত্ব ঠিক তেনেকৈ আমাৰ দেশখনত যিখিনি দৰিদ্ৰ মানুহ নিজে কৰি খাবলৈ উপায় নাই তেওঁলোকক আঁচনি দিছে আমি বেয়া নাপাওঁ কিন্তু ঘৰে ঘৰে ঘৰ কি কাজিয়া ঘৰ কি আঁচনি নহয় কিন্তু ঘৰ কি কাজিয়া লগাই দিলে হিমন্ত বিশ্ব শৰ্মাই এই কথাক আমি ধিক্কাৰ দিছো আৰু মই এমপি হোৱাৰ পাছত প্ৰকৃত দৰিদ্ৰজনে আঁচনি পাব লাগিব যদি এনেকৈ আছে মোদী গভৰ্ণমেণ্টৰ সিস্টেম যে কেৱল মহিলাকে দিব অৰুণোদয় ঠিক আছে অৰুণোদয় দিয়ক 50% মহিলাক দিয়ক এখন ঘৰৰ 50% পুৰুষক দিয়ক হাজবেণ্ডৰ একাউণ্টত 600 টকা সোমাওক ৱাইফৰ একাউণ্টত 600 টকা সোমাওক ডেট ইজ কল ইকুৱেলিটি ইকুৱেলিটি মতে মহিলাক উদণ্ড কৰি পেলোৱা নহয় ইকুৱেলিটি মতে গিৰেক ঘৈৰেকৰ মাজত কাজিয়া লগা নহয় ইকুৱেলিটি মানে হ'ল এখন ঘৰক ক্ষমতা ৰক্ষা কৰি ঘৰখনত সুখ শান্তি বিৰাজ কৰোৱাটো